ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি যুৱ কংগ্ৰেছৰ তৰফৰ পৰা এই সংবাদমেলখন আয়োজন কৰাৰ উদ্দেশ্যটো হৈছে যোৱা শনিবাৰে অসম বিধানসভাত কেগৰ যিখন প্ৰতিবেদন দাখিল কৰা হ'ল, সেই প্ৰতিবেদনত যি ভয়ংকৰ তথ্য উদ্ঘাটন হৈছে আচলতে তাক লৈ আমি অসমীয়া ৰাইজ সজাগ হোৱাটো উচিত, কাৰণ ইয়াৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতৰ দিশে কিন্তু অসমখন ভয়াৱহ এটা পৰিস্থিতিৰ অৰ্থনৈতিকভাৱে এটা ভয়াৱহ পৰিস্থিতিৰ ফালে ঢাল খাই আছে। এতিয়া আমাৰ অসমীয়া ৰাইজে কেগৰ বিষয়ে সাধাৰণভাৱে আৰু সহজভাৱে বুজাটো উচিত। দ্য কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল ভাৰতীয় সংবিধানৰ অধীনত এটা স্বতন্ত্ৰ পদ, চমুকৈ যাক কেগ বুলি কোৱা হয়, আৰু এই পদটোৱে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লগতে ৰাজ্য চৰকাৰসমূহ আৰু লগতে চৰকাৰী বিভাগসমূহৰ ব্যয়ৰ অৰ্থনৈতিক ব্যয়ৰ ওপৰত হিচাপ নিকাচ কৰি প্ৰত্যেকটো বৰ্ষত বিধানসভাত অথবা লোকসভাত প্ৰতিবেদন দাখিল কৰে। এই কেগৰ 2024-25 বৰ্ষত যি প্ৰতিবেদন দাখিল হৈছে, যোৱা শনিবাৰে আমাৰ অসম বিধানসভাত অসম ৰাজ্যৰ হৈ এই প্ৰতিবেদনত স্পষ্টভাৱে প্ৰকাশ পাইছে যে 2024-25 বৰ্ষলৈকে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে, এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা চৰকাৰখনে 1,58,333 কোটি টকা সৰ্বমুঠ ঋণ লৈছে, আৰু এই ঋণ সৰ্বকালৰ সৰ্বাধিক ঋণ অসমৰ আমাৰ অসমীয়া ৰাইজৰ মূৰৰ ওপৰত। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে প্ৰত্যেকজন অসমীয়া মানুহৰ মূৰৰ ওপৰত প্ৰায় 42,000 টকাকৈ ঋণৰ বোজা আছে। আৰু আটাইতকৈ লাজৰ কথাটো হৈছে নতুনকৈ জন্মগ্ৰহণ কৰা নৱজাতক শিশু এটাই বাৰ্থ চাৰ্টিফিকেটখন পোৱাৰ আগতে কিন্তু 42,000 টকাৰ ঋণৰ বোজা নিজৰ মূৰৰ ওপৰত ল'বলৈ বাধ্য হৈছে এইখন অসমত। গতিকে কিছুমান হিতাধিকাৰী সৃষ্টি কৰি আমাৰ মানুহখিনিক খন্তেকভাৱে এটকা দুটকা 1,000, 10,000 টকা প্ৰদান কৰি ভৱিষ্যতে যে আমি এনেকুৱা অন্ধকাৰৰ দিশত যে গৈ আছো, সেই গোটেই পৰিস্থিতিটো আমাৰ অসমীয়া ৰাইজৰ পৰা কিন্তু লুকুৱাই ৰখা হৈছে। কেৱল মাত্ৰ ৰাজনৈতিক মুনাফা, ভোটৰ অংক আৰু 26 চনত আকৌ বিজেপি চৰকাৰ তেওঁলোকে বনাবলৈ যি তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিছে হিতাধিকাৰী সৃষ্টি কৰি, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু ভৱিষ্যতে অসমত অসমীয়া ৰাইজ কঙাল হৈ যাব, অসমীয়া ৰাইজ মূল্যবৃদ্ধিত পুত খাই পৰিব, ধাৰত পুত খাই পৰিব। ইয়াৰ ভয়ংকৰ পৰিস্থিতি কিন্তু আমি অসমীয়া ৰাইজে বুজি পাব লাগিব। এটি ঋণ লৈছে, যি ঋণৰ বোজা আমি অসমীয়া ৰাইজে পালো, আৰু এই কেগৰ প্ৰতিবেদনত আৰু এটা কথা স্পষ্টকৈ প্ৰকাশ পাইছে যে আমাৰ অসমৰ স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগ, এই দুইটা বিভাগত ব্যয়ৰ শতাংশ হ্ৰাস পাইছে। শিক্ষা বিভাগত 5% আৰু স্বাস্থ্য বিভাগত 23% ব্যয়ৰ শতাংশ হ্ৰাস পাইছে। আৰু এই ব্যয়ৰ শতাংশ হ্ৰাস পোৱাৰ কাৰণে অসমৰ স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগত বিৰূপ প্ৰভাৱ পৰিছে, এয়া জল পটপট হৈ পৰিছে। এই স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মাননীয় অশোক সিংহল ডাঙৰীয়া এইবাৰ বিধানসভাৰ অধিৱেশনত তেওঁ একদিনো তেওঁ উপস্থিত নাথাকিল। তেওঁ কিহত ব্যস্ত, কি কামত ব্যস্ত সেইটো আমাৰ অসমীয়া ৰাইজে নাজানো, কিন্তু তেখেত স্বাস্থ্যমন্ত্ৰী থকাৰ অৱস্থাত স্বাস্থ্য বিভাগৰ ইমানেই ক্ষতি হৈছে, স্বাস্থ্য বিভাগ ইমানেই তললৈ গৈছে, এয়া আচলতে লাজৰ কথা। অসমৰ নিচিনা এখন ৰাজ্যত শিশুৰ টীকাকৰণৰ নামত 66% হ্ৰাস পাইছে, আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী নিমাত আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে বিধানসভাত উপস্থিত হৈ প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে তেওঁ প্ৰস্তুত নহয়। এইখন অসমতে স্বাস্থ্য বিভাগৰ অধীনত থকা NHM কৰ্মীসকলে নিজৰ প্ৰাপ্যৰ কাৰণে তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু বিনিময়ত মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এটা আমি প্ৰশ্ন কৰিছো যে আপোনাৰ মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই যেতিয়া বিধানসভাৰ কামত একদিনো উপস্থিত থকা নাই, আপোনাৰ তেখেতৰ দৰমহা কৰ্তন কৰিবৰ কাৰণে আপোনাৰ সৎ সাহস আছে নে নাই, সেই প্ৰশ্ন আমি আপোনাৰ
ওচৰত আমি ৰাখিছোঁ। আপুনি নিজৰ মন্ত্ৰীসভাৰ মন্ত্ৰীগৰাকীৰ যেতিয়া কামৰ নমুনা আপুনি দেখা পাইছে, তাৰ পাছত তেওঁৰ দৰমহা আপুনি কৰ্তন কৰিব পাৰিবনে নাই? আপুনি আপোনাৰ স্বাস্থ্য বিভাগৰ NHM কৰ্মীসকলৰ যে দৰমহা কৰ্তনৰ কাৰণে কেৱল মাত্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ কাৰণে আপুনি নিৰ্দেশ দিছে, আপোনাৰ লাজ লগা নাই? এয়া অসমৰ আপুনি চৰকাৰ চলাইছে, এয়া অসমৰ অৰ্থনৈতিক অৱস্থা, এনেকৈ অসমৰ অসমীয়া মানুহ ধনী হ'ব, ইয়াৰ উত্তৰ কোনে দিব? কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰি ২৬ চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে আপুনি যি প্ৰচেষ্টা হাতত লৈছে, ইয়াৰ পৰিপ্ৰেক্ষিতত যে অসমৰ ভৱিষ্যত, সামাজিক ভৱিষ্যত, অসমৰ অৰ্থনৈতিক ভৱিষ্যত যে কুঙা হৈ যাব, তাৰ হিচাপ কোনে দিব? প্ৰতিবেদনত ভয়ংকৰ তথ্য আৰু এটা উদ্ঘাটন হৈছে যে অসম চৰকাৰৰ প্ৰায় ৫০টা বিভাগ মিলাই ১৮,৬৬৯.৫৫ কোটি টকা কোনো তেওঁলোকে হিচাপ দিব পৰা নাই। এই ১৮,৬৬৯.৫৫ কোটি টকাৰ বিনিময়ত ৬,৩৩৫খন তেওঁলোকে ইউটিলাইজেশ্যন চাৰ্টিফিকেট তেওঁলোকে এতিয়ালৈকে জমাই দিব পৰা নাই। এই প্ৰায় ১৯,০০০ কোটি টকাটো ক'ত গ'ল? এই ১৯,০০০ কোটি টকাটো কোনে খালে, কাৰ জেপত সোমাল, কোনজন মন্ত্ৰীয়ে খালে নে মুখ্যমন্ত্ৰীয়ে নিজে খালে, সেই গোটেই প্ৰশ্নৰ উত্তৰ অসমীয়া ৰাইজক দিব লাগিব। গতিকে এই গোটেই কথাখিনি কেগৰ প্ৰতিবেদনত যি উদ্ঘাটন হৈছে, ইয়াৰ পৰা আমি জলপট হৈছোঁ যে অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো কোন দিশে গৈ আছে আৰু কিমান ভয়াৱহ দিশত গৈ আছে। গতিকে আমাৰ অসমীয়া ৰাইজে বুজি উঠক, এই কেগ কিন্তু কোনো বিৰোধী দল নহয়। এই কেগ ভাৰতীয় সংবিধানৰ অধীনত থকা এটা স্বতন্ত্ৰ পদ। এই কেগৰ প্ৰতিবেদন যেতিয়া ইমান ভয়ংকৰ হ'ব পাৰিছে, এই কেগৰ প্ৰতিবেদনত যেতিয়া অসমৰ অৰ্থনৈতিক ব্যৱস্থা যে ইমান যে বেয়া অৱস্থালৈ গৈছে, সেই প্ৰতিবেদন যে উদ্ঘাটন হৈছে, অসমৰ যি অৱস্থা, এই অৱস্থাক কেগে উদঙাই দিছে। গতিকে আমাৰ অসমীয়া ৰাইজে বুজি পাব লাগিব যে এই চৰকাৰখনৰ দিনত অসমৰ অৰ্থনৈতিক ব্যৱস্থা আৰু অসমীয়া মানুহৰ অৰ্থনৈতিক ব্যৱস্থা কি পৰিস্থিতিত তললৈ নামিছে, আৰু ইয়াত কোন ধনী মানুহৰ মুনাফা হৈছে আৰু আমাৰ মধ্যবিত্ত পৰিয়াল আৰু দুখীয়া পৰিয়ালৰ মানুহখিনি যে আমি ক্ৰমান্বয়ে তললৈ গৈ আছোঁ, এই বস্তুখিনি কিন্তু আমাৰ অসমীয়া ৰাইজে বুজি পাব লাগিব। আৰু ইয়াৰ উত্তৰ প্ৰত্যুত্তৰ কিন্তু অসমীয়া ৰাইজে এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা চৰকাৰখনক দিব লাগিব। এয়ে আমাৰ তৰফৰ পৰা আজিৰ এই সংবাদমেলখনত আমি উদঙাই দিলোঁ, আৰু ইয়াৰ প্ৰত্যুত্তৰ অসমীয়া ৰাইজে হিমন্ত বিশ্ব শৰ্মাক দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।